আজি ৰাজ্যৰ লাখ লাখ মহিলাৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমাই গ'ল। এতিয়া আজি কোনসকলৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমাইছে, কোনসকলৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই বা কোনসকলে এইবাৰ অৰুণোদয় আঁচনি পইচা লাভ কৰিব, আজি এইটো ভিডিঅ'ত সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। এইবাৰ কিন্তু বহুতো মানুহৰ নাম কৰ্তন হৈ গৈছে। এইবাৰ কিন্তু বহুতে মানুহে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। এতিয়া কোনসকলে অৰুণোদয় আঁচনি পইচা লাভ কৰিব বা কোনসকলৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমাইছে, কেনেকুৱাকৈ আপোনালোকে চেক কৰিব লাগিব, এইটো ওচৰত সম্পূৰ্ণ প্ৰচেছ আপোনালোকক দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যিহেতু আজি হৈছে 1 আগষ্ট, আজি কিন্তু সকলোৰে একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমাই গৈছে। যিসকলে আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল, যিসকলে অৰুণোদয় আঁচনি পইচা 9,000 টকা লাভ কৰিছে, আজি কিন্তু সকলোৰে একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমাই গৈছে। এতিয়া আপোনালোকে কেনেকৈ জানিব যে আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমাইছে নে সোমোৱা নাই? যদি আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছে, আপোনালোকৰ যিটো বেংকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমাইছে, আপোনালোকে আজিয়ে আপোনালোকৰ বেংকৰ একাউণ্টটো এবাৰ চেক কৰিব। আজি কিন্তু সকলো একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমাই গৈছে। সেইকাৰণে যিসকলে অৰুণোদয় আঁচনি পইচা পাই আছে, সেইসকলৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমাই গৈছে। আপোনালোকে আপোনাৰ বেংকৰ একাউণ্টটো চেক কৰিব। আৰু যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 আবেদন কৰিছিল আৰু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি পইচা 9,000 টকা লাভ কৰা নাই, তেনেহ'লে কিন্তু আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। সেইকাৰণে যিহেতু আজি ৰাজ্যৰ পৰা 40 লাখ মহিলাৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমাই গৈছে, যিসকলে আগত অৰুণোদয় আঁচনি পইচা 9,000 টকা লাভ কৰিছে, আজি কিন্তু সকলোৰে একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমাই গ'ল। আপোনালোকে আপোনালোকৰ বেংকৰ একাউণ্টটো অতি সোনকালে বা আজিয়ে চাই লওক যে আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমাইছে নে সোমোৱা নাই, কমেণ্টত আপোনালোকে জনাই দিব। আৰু যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য আছে, অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই, আপোনালোকে একো চিন্তা কৰিব নালাগে। বৰ্তমান কিন্তু প্ৰতিটো জিলাত এটাকৈ অৰুণোদয় আঁচনিৰ অফিচ দিয়া আছে। আপোনালোকে তাত ডকুমেণ্ট লৈ যাব। আপোনালোকে তাত কিন্তু আপোনালোকে আৰু ডকুমেণ্ট জমা কৰিলে আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। সেইকাৰণে আপোনালোকে যদি অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই বা আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, তেনেহ'লে কিন্তু আপোনালোকে একো চিন্তা কৰিব নালাগে। আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি পইচা লাভ কৰিব। এতিয়া কিন্তু তাৰ বাবে আপোনালোকে আপোনাৰ জিলাৰ DC অফিচত আপোনালোকে তাত ডকুমেণ্ট জমা কৰিব আৰু তাৰপিছত আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। 1 আগষ্টত কিন্তু সকলোৰে একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমাই গ'ল ফাইনেলি।